Welcome to Assam Tech Info Channel. Assam Tech Info Channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ। তো বন্ধুসকল আপোনালোকৰ যদি বয়স 18+ হৈছে মানে 18 বছৰৰ ওপৰত হৈছে আপোনালোকৰ বয়স আপোনালোকে দেৰি নকৰি আপোনালোকৰ যিটো ভোটৰ নাম হয় বা ভোটত নাম তুলি দিব লগা হয় সেই কামটো আপোনালোকে কৰিব। তো বন্ধুসকল আপোনালোকে ভোটত নাম উঠাবলৈ যাওঁতে আপোনালোকৰ ডকুমেণ্টছ কি কি লাগিব? ডকুমেণ্টছত ক'বলৈ গ'লে আপোনালোকৰ ফাৰ্ষ্ট অফ অল লাগিব আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয়, আধাৰ কাৰ্ডটো লাগিব। দুই নম্বৰত লাগিব আপোনালোকৰ ফটো এক কপি আৰু লাগিব লগতে আপোনালোকৰ দেউতাকৰ যিটো ভোটৰ লিষ্ট হয় সেই লিষ্টটো লাগিব। আৰু এটা বস্তু লাগিব যেনেকৈ ধৰক আপোনালোকৰ মোবাইল নাম্বাৰটো আজিকালি আপোনালোকে জানেই নিশ্চয় যিকোনো কাম বা অনলাইন কৰিবলৈ গ'লে আপোনালোকৰ মোবাইল নাম্বাৰ থকাটো দৰকাৰ। আপোনালোকে এটা এক্টিভ মোবাইল নাম্বাৰ লৈ যাব, যিটো চিম আপুনি ইউজ কৰি আছে সেই নম্বৰটো আপোনালোকে লৈ যাব। তো ডকুমেণ্টছ এইখিনিয়ে। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব অনলাইনত যদি আপুনি নিজে কৰে আৰু যদি আপুনি কাৰোবাক থ্ৰুত কৰায় তো আপোনালোকে সেইটোতো আপোনালোকৰ কোনো টেনশ্যন নাই, কিন্তু ডকুমেণ্টখিনি সকলোৰ ক্ষেত্ৰত একেই হ'ব। তো যদি আপোনালোকে নিজে এপ্লাই কৰে কেনেকৈ কৰিব ষ্টেপটো লৈ আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম, আপোনালোকে চালে আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। তো বেলেগ আমি পলম নকৰি যিটো প্ৰচেছ হয় সেই প্ৰচেছটো আমি আপোনালোকৰ মোবাইল স্ক্ৰীন দিয়াৰ বন্ধুসকল আপোনালোকে টাইপ কৰিব NVSP পৰ্টেল। চাব পাৰিছে ইয়াতে মই টাইপ কৰিছোঁ NVSP পৰ্টেল, আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ লগে লগে চাব পাৰিছে পেজটো এনেকুৱা আহি যাব। আপোনালোকে অলপ স্ক্ৰল ডাউন আহিব, ইয়াতে চাব পাৰিছে ভোটাৰ ছাৰ্ভিচ পৰ্টেল, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ নেক্সট পেজত আপোনালোকক লৈ যাব, অলপ ৱেইট কৰিব। বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মই দিয়া ভিডিঅ'বোৰ পাবলৈ। অলপ ৱেইট কৰিব, পেজটো লোডিং লৈ আছে। তো চাব পাৰিছে পেজটো এনেকুৱা আহি গৈছে। তো আপোনালোকে ইয়াতে একো কৰিব নালাগে, আপোনালোকে এই হোম অপশ্যনটোত ক্লিক কৰি দিব। হোম অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে চাব পাৰিছে মেইন পেজটো খোল খাই গৈছে। তো আপোনালোকে প্ৰথমতে এবাৰ ভালদৰে চাই ল'ব মানে কোনটোত আপোনালোকে কামটো কৰিব পাৰিব। ইয়াতে চাব পাৰিছে 6 নম্বৰ ফৰ্ম মানে 6 নম্বৰ ফৰ্ম ফিল ফৰ্ম 6, আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ফৰ্মটো খোল খাই আহিব। আপোনালোকে এইটো ফৰ্ম আপোনালোকে গোটেইখিনি ফুলফিল কৰিব লাগিব। চাব পাৰিছে ষ্টেপ দিয়া আছে, ষ্টেপ A B C D E F G, আপোনালোকে গোটেইখিনি ষ্টেপ ফিল আপ কৰিব লাগিব। এতিয়া চিলেক্ট চাব পাৰিছে আপোনালোকে চিলেক্ট ষ্টেট, আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত অপশ্যন থাকিব চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। যেনে ধৰক মই গোৱালপাৰাৰ পৰা ভিডিঅ'টো বনাই আছোঁ, মই গোৱালপাৰা চিলেক্ট কৰিলোঁ। পৰা চিলেক্ট AC, আপোনালোকৰ যিটো আপোনালোকৰ চেণ্টাৰ হয় সেইটো টাইপ কৰি দিব। চেণ্টাৰ ক'বলৈ গ'লে আপোনালোকৰ যিটো ভোট কেন্দ্ৰ হয় সেইটো চিলেক্ট কৰি দিব। আপোনালোকৰ পূব পশ্চিম কিবা কিবি থাকিব পাৰে। তাৰপিছত নেক্সট অপশ্যন কৰি দিব। আপোনাৰ যিটো মেইন আপোনাৰ যিজন ব্যক্তি ভোটত নাম উঠাব সেইজন ব্যক্তিৰ নাম হ'ব ইয়াতে, ফাৰ্ষ্ট নাম ছেকেণ্ড নাম। ফাৰ্ষ্ট নাম ছেকেণ্ড নাম ক'বলৈ গ'লে ফাৰ্ষ্ট নাম লাষ্ট নাম বুলি কয়। আৰু লগতে আপোনালোকৰ যিটো ফটো আছে সেই ফটোটো ইয়াতে আপোনালোকে প্ৰথমতে ফটোটো আপোনালোকে স্কেনিং কৰি ৰাখিব লাগিব। সেই ফটোটো 2 MBৰ তলত হ'ব লাগিব, 2 MBৰ ওপৰত হ'লে আপোনালোকৰ ফটোটো আপলোড নহ'ব। আপোনালোকে ধ্যান ৰাখিব আপোনালোকৰ যিটো ফটো আপলোড কৰিব সেই ফটোটো 2 MBৰ নিচত হ'ব লাগিব। তো চাব পাৰিছে C নম্বৰ দিয়া আছে ৰিলেটিভ নেম, নিশ্চয় যদি কোনো ল'ৰা ছোৱালী হয় ফাদাৰৰ নেম হ'ব, আপোনালোকৰ দেউতাকৰ নাম আপোনালোকে বহুৱাই দিব। আৰু যদি যিকোনো মহিলা হয় তেওঁৰ দেউতাকৰ নাম হ'ব। আপোনালোকে নিশ্চয় এইবোৰ বস্তু আপোনালোকে জানে, এইটো নক'লেও একো নাই। তো যিকোনো হওক এতিয়া আপোনালোকৰ মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো আপোনালোকে আপোনাৰ হ'লে আপুনি ছেভ দিব, আৰু যদি অন্য কাৰোবাৰ দিয়ে তেনেহ'লে ৰিলেটিভ বুলি দি দিব। আধাৰ কাৰ্ড নম্বৰ দি দিব, জেণ্ডাৰটো আপোনালোকে বহুৱাই দিব, ডেট অফ বাৰ্থ আপোনালোকৰ যিটো বয়স আছে সেই বয়সটো বহাই দিব। আপোনালোকৰ ডকুমেণ্ট কি দিব মানে ডকুমেণ্টটো আধাৰ কাৰ্ড দিব। এতে ডকুমেণ্ট দুবাৰ বিচাৰিব, আপোনালোকে দুবাৰে আপোনালোকে আধাৰ কাৰ্ড দিলে হৈ যাব। আপোনালোকৰ এড্ৰেছখিনি আপোনালোকে বহুৱাই দিব, ভিলেজ, পোষ্ট অফিচ, পিনক'ড নাম্বাৰ,
তহচিল মানে আপোনালোকৰ উন্নয়ন খণ্ড ডিষ্ট্ৰিক্ট আৰু এগেইন দিব লাগিব আৰু এটা কথা মুঠতে যিবোৰ আপোনালোকে ষ্টাৰ মাৰ্ক দেখিবলৈ পাইছে সেই বস্তুখিনি আপোনালোকে ফুলফিল কৰিব লাগিব এতিয়া ডকুমেণ্টছ বিচাৰিছে আপোনালোকে এগেইন আধাৰ কাৰ্ডটো দি দিব আপলোড কৰি চাব পাৰিছে কেটেগৰী অফ ডিজিবিলিটি আপোনালোকে যদি ডিজিবিলিটি হয় সেইটো টিক মাৰ্ক দি আপোনালোকে সেই ডিজিবিলিটি চাৰ্টিফিকেটটো দিব পাৰে মানে ডিজিবিলিটি ক'বলৈ গ'লে যিবোৰ বিকলাংগ বুলি কয় আৰু যদি আপোনালোকে বিকলাংগ নহয় সেইবোৰ আপোনালোকে স্কিপ কৰিব ইয়াতে একো নাই এতিয়া কথা হ'ল বন্ধুসকল চাব পাৰিছে 10 নম্বৰত দি আছে ফেমিলি মেম্বাৰ নেমটো বহাই দিব ৰিলেশ্যনটো বহাই দিব লগতে তেওঁৰ আই কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো বহাই দিব দিয়াৰ পিছত চাব পাৰিছে সিলেক্ট ষ্টেট আপোনালোকে ষ্টেটটো বহাই দিব ডিষ্ট্ৰিক্টটো আৰু সিলেক্ট কৰিব আৰু ইয়াতে চাব পাৰিছে মান্থ ইয়াৰ মানে আপুনি যিটো ডেটত কৰিব মানে এপ্লাই কৰিব সেই ডেটটো আপোনালোকে ক্লিক কৰিলে এটা আপোনালোকৰ ক্যালেন্ডাৰ খোল খাই আহিব তাতে আপোনালোকে সেই ডেটটো ক্লিক কৰিব অটোমেটিকলি সেইটো হৈ যাব তো এটা চাব পাৰিছে বন্ধুসকল গোটেইখিনি তথ্য মই দেখুৱাই দিলোঁ আপোনালোকক এটা আপোনালোকৰ যিটো কেপচা আহিব এই কেপচা কোডটো আপোনালোকে একজেক্ট বহাই আপোনালোকে সাবমিট প্ৰিভিয়ন সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব আপোনালোকে যিটো মোবাইল নাম্বাৰৰ কথা মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ সেই নাম্বাৰত OTP যাব সেই OTPটো বহাই আপোনালোকে ফাইনাল সাবমিট মাৰি দিব ফাইনাল সাবমিট মাৰি দিয়াৰ লগে লগে এটা আপোনালোকৰ এটা একনলেজমেণ্ট ওলাই আহিব সেইটো আপোনালোকে ডাউনলোড কৰি ৰাখিব অথবা প্ৰিণ্ট আউট কৰি ৰাখিব সেইটো আপোনালোকৰ পিছত কামত দিব তো বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে বুজিব পাৰিছে তো থ্যাংক ইউ ফৰ ৱাচিং